কামাখ্যামাৰ আশীষ লবলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ভক্ত আহি নীলাচল পাহাৰত বাহৰ পতাৰ পিছতে আজি ৰাতিপুৱা মা কামাখ্যাৰ মূল দুৱাৰ ভক্তৰ বাবে খোল খাইছে। হাজাৰ হাজাৰ ভক্তই মন্দিৰ দৰ্শন কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। দৰ্শনাৰ্থীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি বীৰ লাচিত সেনাই কালিৰে পৰাই ভক্তৰ বাবে বিনামূলীয়া পানী আৰু বিভিন্ন ধৰণৰ খোৱা বস্তু যোগান ধৰা পৰিলক্ষিত হৈছে। চাওক বিশ্বজিৎ বৰ্মনে যুগুত কৰা এই ৰিপৰ্ট। কামেশ্বৰী হৰিপ্ৰিয়া কামেশ্বৰী নমস্তে। আজি কামাখ্যা মাৰ আশীৰ্বাদতে স্থানীয় ৰাইজো আছে, ইয়াত বীৰ লাচিত সেনা অসম পশ্চিমগতি আঞ্চলিক সমিতিৰ সৈনিকসকল আছে। আমি ইয়াত সাধ্য অনুযায়ী শক্তি অনুযায়ী আমি ইয়াত জল সেৱা দিবলৈ আহিছিলো, কিন্তু এটা কথা আছে, বিশ্বাসে মিলা হয় বুলি কথা এটা আছে। মা আশীৰ্বাদত আমি কেৱল জল সেৱাই নহয়, আমি ইয়াত ফল সেৱা লগতে আমি খাদ্য সেৱা বিস্কিট ঠাণ্ডা আমি দিবলৈ চেষ্টা কৰিছো। যিখিনি মানুহে আমাক সহায় সহযোগ কৰিছে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজি কামাখ্যা মন্দিৰত অহা যিমান ভক্তবান আহিছে আমি তেখেতসকলে বিলাবলৈ চেষ্টা কৰিছো। জয় অসম। আমাৰ কমচে কম 1000 ওপৰ পাৰ হৈ গৈছে, 2000 ওপৰ পাৰ হৈ গৈছে এতিয়ালৈকে। আৰু মানুহ আহি আছে, কাৰণ ইফাল সিফাল বহুত মানুহে খানা বিলাইছে, এনেকুৱা নহয় যে কেৱল আমি বিলাইছো, আৰু বহুত আছে আগত ভাণ্ডাৰ লগাইছে, খাদ্য বিলাইছে, খিচিৰি ভাত দালি বহুত মানুহে। আৰু আমাৰ আপোনাৰ ভূটনাথবাসী হওক, মালিগাঁওবাসী হওক বা আদাবাৰীবাসী হওক, এইখিনি অঞ্চলৰ কামাখ্যা মন্দিৰৰ সমীপৰ যিখিনি মানুহ আছে সকলোৱে মিলি কেনে আমাৰ যেতিয়া অম্বুবাচী মেলা হয় বা বলবম হয়, গোটেই যিমান ভক্তবান ৰাইজ আহে সকলোৰে বাবে খাদ্য আমি ব্যৱস্থা কৰা হয়। তাৰ বাবে স্থানীয় ৰাইজসকলক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু চৰকাৰৰ এটা সুন্দৰ ব্যৱস্থা প্ৰণালীও এটা দেখিবলৈ পোৱা গৈছে। আৰু অহৰহ 24 ঘণ্টাই পুলিচ প্ৰশাসনো কামাখ্যা মন্দিৰৰ অম্বুবাচীৰ বাবে দিনে ৰাতি কৰি কেনে যুঁজি আছে, যুদ্ধ কৰি আছে ৰাইজৰ মাজত, যান জঁটবোৰ যাতে সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে চেষ্টা কৰি আছে।